গৈ আছোঁ এইফালে আমাৰ এলেনৰ মাক আছে এইফালে এলেনৰ নবী আমি 4জনী 5টাই গুৱাহাটী গৈ আছোঁ এলেনৰ মাকক ফুৰাবলৈ গৈ আছোঁ ন এতিয়া পেট্ৰল ডিপত সোমাইছোঁ অলপ মানে হালকা আৰু এইখিনি দেখিছে নহয় এইখিনি ইমাৰ্জেঞ্চি টাইমত জেট পৰিব মানে যুদ্ধ বিমানসমূহ আৰু অলপ আগত পাই আমি এয়া পালোহি নাম ডাঙৰ শিলৰ সাঁকো তাৰমানে আমি শিৱসাগৰ সোমাই গ'লোঁ এতিয়া এই শিলৰ সাঁকোখন কিমান বছৰ পুৰণি এতিয়াও মানে ইমান বহন ক্ষমতাত গ্ৰহণ কৰি আছে কিন্তু অলপ সংৰক্ষণ কৰিব হ'ল এতিয়া ইয়াত পালোহি ইয়াতে কিবা এটা অলপ খাই লওঁ আমি মানে গুৱাহাটীলৈকে গৈ আছোঁ গুৱাহাটী যাওঁতে মানে ইয়াতে কিবা এটা খাই যাওঁ বহুত দূৰ যাব লাগিছে মানৱী পূৰা ভোক লাগিছে নেকি একদম পূৰা ভোক লাগিছে এতিয়া কিবা এটা খাই লওঁ খাই পেটটো ভৰাই আমি এতিয়া আকৌ যাব লাগিব গুৱাহাটী গৈ আছোঁ কাঁহৰ নাই এইটো পিতলৰ গিলাচ দিছে দিয়া হ'ব যি ঘৰ হ'লেও দি খাই লওঁ তাৰপিছত পেটটো ভোকো লাগিছে বহুত দূৰ আহিলোঁ আৰু খানাত মানে এইখিনি চাটনি দিছে পানী টেঙা দিছে কি দিছে আৰু মুঠতে ভাতটো খাই লওঁ ধুনীয়াকৈ আৰু আমাৰ খানা থালি আহি গ'ল চাই লওক এইটো কি হয় আৰু আমাৰ আগফালে গৈ থকা গাড়ীখনত এটা ডাইলগ মানে লিখি থোৱা আছে মই এটা পাগল আৰু পাগল বনাবলৈ চেষ্টা নকৰিব বুলি লিখা আছে হাঁহি উঠা আকৌ 2-3বাৰতকৈ অধিক হৰণো বজাব নোৱাৰে কি কয় লওক আৰু আহি পালোহি আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ আৰু এই মন্দিৰটোৰ কথা কোনেও নজনাকৈ নাথাকে এটা পবিত্ৰ বিখ্যাত মানে মন্দিৰ হয় আৰু এই ভিডিঅ'টোৰ পাছত ওপৰত মই বেলেগকৈ কেতিয়াবা ভিডিঅ' এটা বনাম আৰু এতিয়া আমি কাজিৰঙা সোমাই গ'লোঁ আৰু কাজিৰঙা লাল চাহ খাবলৈ মন গৈছে আমাৰ বৰমা ন বহুত দূৰ আহিলে যে লাল চাহ একাপ খাওঁ ইয়াতে ধুনীয়াকৈ লাল চাহ দিব চেনি নাখায় না বিনা চেনিত না চেনিত দি সদায় কাজিৰঙা ৰাতিহে পাৰ হৈ যাওঁ আজি কাজিৰঙাখন অকণমান সেইফালে পহু ওলাই অকণমান দূৰত পহু কিন্তু ইমান দূৰৰ পৰা দেখি নাপাওঁ খালি সেইবিলাক ৰঙাবোৰ চৰি থকাবোৰ চব পহু সেইবোৰ পহু ই মাই গড পহু দেখি একদম ফূৰ্তি পহু দেখি ফূৰ্তি কাজিৰঙাত আমি পহু চাইছোঁ গঁড় চাইছোঁ পহু দেখিছোঁ গঁড় দেখা নাই খালি পহু গঁড় পহু গোটেই একেলগতে মাই গড চবেই ইয়াৰ পৰা একদম হেৰি বিহু পইনে ইয়াৰ পৰা চাব পাৰিব গঁড় এতিয়া গঁড় ম'হ হৰিণা চব চাই পেলাই এতিয়া আমি গৈছোঁ ইয়াত কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট ভিউ পইণ্ট কেনেকুৱা লাগিলে দাদু কেনেকুৱা লাগিলে মজা লাগিলে গঁড় দেখিলা হৰিণা গঁড় চব দেখিলা ভাল লাগিল ন কাজিৰঙাৰ পৰা এতিয়া আমি গুৱাহাটী গৈ আছোঁ আৰু বেছি টাইম নালাগে কেইঘণ্টা লাগিব এলেন আৰু তোমাৰ 5 ঘণ্টা ন অ'কে আৰু আহি পালোহি এতিয়া আমি যোৰাবাট গুৱাহাটী পালোহি আৰু ইয়াতে পেট্ৰল ভৰাই লৈছে এইফালে মেঘালয় আছে মেঘালয় চাইডে সিটো চাইডে অসম দুটা চাইডে এইটো চাইডে আছে কেনেকুৱা লাগিছে ভাগৰ লাগিছেগে বমাও কেনেকুৱা লাগিছে ভাগৰ লাগিছে এতিয়া আমনি লাগিছে ন ভালে চলো নাও উই আৰ গুৱাহাটী ৰাজশ্ৰী হোটেলত ইয়াতে থাকিম আজি আমাৰ বেগ বেগ নিয়া হৈ গ'ল ন ৰুমত গৈ আছোঁ ছেকেণ্ড ফ্ল'ৰ মই বোলো 7 আৰু এই আহি দিছ ইজ আৱাৰ ৰুম বেডখন ধুনীয়া আছে ন বহল 3টা মানুহ ধুনীয়াকৈ শুব পাৰিব তাত থৈছোঁ মানে মই দুৱাৰখন হঠাৎ খুলি দিলোঁ তাত মানুহ সোমাই আছিলে আৰু মানে নকওঁ আৰু বাকীখিনি কাৰণে এটা টিকেট লৈ আহিছোঁ যাৰ ফাৰ্ষ্ট প্ৰাইচ হ'ল 15 লাখ টকা আৰু বহুকেইখন গাড়ী আছে আৰু ইয়াৰ প্ৰাইচ মাত্ৰ 200 টকা আৰু ইয়াত চাওক ইয়াত 10টা হেৰি টিকেট প্ৰাইচ কুপন প্ৰাইচ আৰু 4টা হ'ল বুক প্ৰাইচ আছে আপোনালোকে বুক ল'লেও হয়তো আপোনাৰ উঠি যাব পাৰে আৰু মানে এখন বুকত মাত্ৰ 500 টকা আৰু এটা টিকেট ল'লে 200 টকা আৰু এই টিকেট ল'বলৈ যদি বিচাৰিছে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰটো কল কৰিব বাই
ধুনীয়াকৈ এতিয়া ৰুম পাই মেলি শুব লাগে মানে কালিকৈ আকৌ আমি গোৱালপাৰা যাম গোৱালপাৰা গৈ গোৱালপাৰাৰ পৰা আহি পেলাই আকৌ চাগে মেঘালয় যাম বুলি ভাবিছোঁ শ্বিলং ফালে অকণমান ফুৰিবলৈ তো আজিলৈ ইমানে আৰু ভিডিঅ'টো তো নতুনকৈ কাইলৈ আকৌ গোৱালপাৰা যাম মেঘালয় যাম তাৰ ভিডিঅ' পাই থাকিব আপোনালোকে আৰু যদি নতুনকৈ কোনোবা আহিছে পেজখন ফ'ল' কৰি যাব লাইক এটা কৰি যাব কমচে কম কিয় আপোনালোকে মোক পাহৰি যায় নেকি মৰম গতিকে বাই বাই গুড নাইট